নমস্কাৰ, মই শংকুৰ বৰুৱা আৰু আজি এই ভিডিঅ'টোত মই এষ্ট্ৰলজিৰ আন এটা টপিক যোনটো হৈছে সৰ্পদংশনৰ ভয় বা সৰ্পদংশনৰ যুগ আপোনাৰ শুৱনিখনত আছে নেকি তাৰ বিষয়ে আপুনি কেনেকৈ জানিব তাৰ বিষয়ে আলোচনা কৰিম। যে আপোনাৰ যদি শুৱনি ৰাহুযুক্ত বা ৰাহুস্থিত ৰাশিৰ অধিপতি যুক্ত তৃতীয় অধিপতি লগ্নচ হ'লে সৰ্প ভয় থাকে। তাৰ মতে যে আপোনাৰ ৰাহু যোনটো ৰাশিত বহিছে, ধৰি লওক আপোনাৰ ৰাহু বহিছে মেঘ ৰাশিত, মেঘ ৰাশিৰ অধিপতি হৈছে মংগল আৰু আপোনাৰ লগ্ন আছে বিষ লগ্ন হ'লে আপোনাৰ তৃতীয় অধিপতি হ'ব চন্দ্ৰ। যেনেকৈ কৰ্কট ৰাশি পৰিব তৃতীয়ত আৰু তৃতীয় অধিপতি হ'ব চন্দ্ৰ। যদি চন্দ্ৰ লগত মানে মংগল আৰু চন্দ্ৰ যদি একেলগতে লগ্নত যদি বহি থাকে, তেতিয়াহ'লে তাক এটা সৰ্পদংশনৰ ভয় থকা যুগ হিচাপে আমি দেখা যাব। তো এইটো এটা জ্যোতিষৰ যুগ হয়, যোনটো হৈছে আপোনাৰ সৰ্পদংশনৰ যুগ। সেইবাবে আপোনাৰ যদি জন্মকুষ্ঠিত যদি তেনেকুৱা কিবা সৰ্পদংশনৰ যুগ আছে, তেতিয়াহ'লে আপুনি ভালকৈ বাচি থাকিব বা দূৰত থাকিব। কাৰণ যদি এনেকুৱা টাইপৰ যদি কিবা আপোনাৰ শুৱনিত জন্মকুষ্ঠিত যদি যোগ থাকে, তেতিয়াহ'লে আপোনাৰ বাৰে প্ৰতি আপুনি দেখিব যে সেই ব্যক্তিজনক সৰ্পে দংশন কৰে।